নিশ্চয়কৈ আজি 31 ডিচেম্বৰ আৰু কাইলৈ 1 জানুৱাৰী হে সুৰাপায়ী চালকসকলক নাকি লগোৱাৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যেৰে স্বয়ং ৰাজপথত নামিছে গোৱালপাৰা জিলাৰ আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষক সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ। আৰু মই এই মুহূৰ্তত গোৱালপাৰাৰ আগিয়া পথত আছোঁ, আগিয়াৰ গুৱাহাটী পথত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে স্বয়ং উপায়ুক্ত নামিছে ইয়াত। আচলতে যান বাহনৰ যি তালাচী সেই তালাচী চলোৱাত উপায়ুক্ত নামিছে, লগে লগে আছে আৰক্ষী অধীক্ষক। মই কথা পাতিবলৈ যত্ন কৰিম। ছাৰ অকণমান যদি ইফালে আহে। ছাৰ 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 আপুনি আজি নিজে আহিছে, হয়। হ্ৰাস কৰাৰ লগতে আচলতে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী বুলিলে এটা সুৰপায়ীসকলৰ এটা অত্যাচাৰ চলে। আমি যাতে মানে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে আজি আমি এইটো এটা স্পেচিয়েল ড্ৰাইভ, ইনফেক্ট আমাৰ এইটো চলি আছে। আজি যোৱা 10-15 দিন ধৰি আমাৰ পুলিচ প্ৰশাসনেই হওক বা আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্টে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। কিন্তু আজি আমি বিশেষভাৱে 31 ডিচেম্বৰ কাৰণে আমি জিলা পুলিচ প্ৰশাসন, আমি চিভিল এডমিনিষ্ট্ৰেশ্যন লগত আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আহিছোঁ, যাতে আমাৰ যিকেইটা আমাৰ গোৱালপাৰা জিলাৰ যিকেইটা স্থানত আমাৰ সঘনাই দুৰ্ঘটনা হয় তাত অলপমান ৰৈ পেলাই ৰাইজক সজাগতা কৰাৰ লগতে কোনোবাই যদি ট্ৰেফিক আইন ভায়লেশ্যন কৰিছে সেইখিনিক আমি ধৰি পেলাই তেওঁলোকক আমি ফাইন কৰা ইত্যাদি কামো কৰি আছোঁ। যিটো আপোনাৰ উৎসৱৰ বতৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ নিৰ্দেশ আপোনালোকক দিছে। হয়, সেইটো মুখ্যমন্ত্ৰী মহোদয়েতো যোৱা 3 বছৰ ধৰি তেখেতে বিশেষকৈ আমাৰ যিটো বৰ্ষান্ত হয় আৰু নতুন বছৰ আৰম্ভণি হয়, আমাক প্ৰত্যেকগৰাকী জিলা আয়ুক্তক নিৰ্দেশ দি থৈছে যে এইখিনি সময়ত দুৰ্ঘটনাৰ পৰিমাণটো বাঢ়ি যায়, সেইটো হ্ৰাস কৰিব লাগে আৰু সেইকাৰণে আমি এইবিলাক বিশেষ পদক্ষেপ লৈছোঁ। আপোনালোকে 10-12 দিনৰ পৰা এই যিটো অভিযান চলাইছে, কিমানখন লাইচেঞ্চ বাতিল কৰে আৰু কেইটা কেছ ৰুজু কৰিছে? আমিতো এতিয়া লাইচেঞ্চ বহুত ৰদ কৰা হ'ল। যিখিনি এক্সিডেণ্ট ইনভলভ হোৱা গাড়ীৰ ড্ৰাইভাৰৰ লাইচেঞ্চ আমি অলৰেডি ৰদ কৰিছোঁ আৰু তাৰ লগতে হেলমেট নোহোৱাকৈ যিমান বাইক কাৰ পোৱা গৈছে সকলোকে আমি ফাইন কৰিছোঁ। তেনেকৈ যদি পলিউশ্যন কণ্ট্ৰলকে ধৰি অভাৰ স্পীডিং, অভাৰলোডিং, এই আটাইকেইটা ট্ৰেফিক ৰুল ভায়লেশ্যনৰ ক্ষেত্ৰত আমাৰ যিখিনি আইনী যিখিনি ব্যৱস্থা সেইখিনি লোৱা হৈছে চবতে। ছাৰ আপোনাৰ তাত আহিছোঁ, যিহেতু ব্ৰেথ এনালাইজাৰ ইউজ কৰা হয় ৰাতি, গতিকে দিনৰ ভাগত ছাৰ আপোনালোকে কোন চালকে আচলতে হেলমেট পিন্ধা নাই বা কোনে ছিট বেল্ট পিন্ধা নাই এইবিলাক চাই আছে, গতিকে কি ক'ব? আমি লাষ্ট 15 দিনৰ পৰা আপুনি জানে ডিচেম্বৰ 15ৰ পৰা আমি এটা মিছন হিচাপে আৰম্ভ কৰিছোঁ অভিযানে ৰোড ট্ৰাফিক এক্সিডেণ্ট প্ৰিভেনশ্যনৰ কাৰণৰ। তাতে মোষ্টলি আমি ফ'কাছ কৰিছোঁ ব্ৰেথ এনালাইজাৰ। ড্ৰাংক এণ্ড ড্ৰাইভিং বহুত হ'ব, চবেই জানে এইটো পিকনিক টাইম, আমাৰ 31 আৰু 1 টাইমত বেছিখিনি হ'ব এক্সিডেণ্ট। সেইকাৰণত আমি ড্ৰাংক এণ্ড ড্ৰাইভিং, অভাৰ স্পীডিং, হেলমেট পিন্ধা নাই ইয়া ছিট বেল্ট পিন্ধা নাই, সেইটো চবৰ ক্ষেত্ৰত মানে ষ্ট্ৰিক্ট ষ্টেপছ লোৱা হৈছে। আৰু আপুনি গম পাইছে কি DL ছাছপেনশ্যন আৰু RC কেঞ্চেলেশ্যন বহুতখিনি লিখিছোঁ আমি। যি এক্সিডেণ্ট হৈছে তাতে ফেটালিটি হয় या মেজৰ এক্সিডেণ্ট হয়, ইভেন মাইনৰ এক্সিডেণ্ট হয়, তাতে আমি এনালাইজ কৰাৰ পিছত কাৰ ভুল আছে তেতিয়া ইমিডিয়েটলি আমি DL আৰু ছাছপেনশ্যন কৰিছোঁ। আমি আজি এটা DC হিচাপে আৰু মই এটা স্পেচিয়েল ড্ৰাইভ লৈছোঁ কি ব্লেক স্পট আপুনি গম পায় কি যিখিনি য'ত বেছি এক্সিডেণ্ট হৈছে তাতে ব্লেক স্পট ডিটাৰমিন কৰা হৈছে এক্সিডেণ্ট প্ৰ'ন এৰিয়া। তাৰ বাহিৰতে আমাৰ ডেটা আমি এনালাইজ কৰিছোঁ লাষ্ট 1 yearৰ পৰা যিখিনি এক্সিডেণ্ট হৈছে সেই এক্সিডেণ্টৰ মাজত ক'ত মানে বেছি এক্সিডেণ্ট হৈছে। সেইটো পইণ্ট আপুনি জানে আগিয়া কলেজৰ পইণ্ট, শ'লমাৰী পইণ্ট, ইয়াতে ব্লেক স্পট ডেজিগনেট হোৱা নাই, তথাপি মানে ইয়াতে এক্সিডেণ্ট বেছি হৈছে। তো সেইটো স্পটত কি মেজাৰ্ছ আছে আমি লগে লগে NHDCL আছে, PWD মানুহ আছে, আমাৰ ট্ৰান্সপৰ্ট অফিচিয়েল আছে, DC হিচাপে এইটো আমি স্পেচিয়েলি এটা ড্ৰাইভ লৈছে। তাতে ৰোড চাইনেজবিলাক আমি যি আছে ইমিডিয়েটলি লগাই দিম আমি। আৰু কিমানটা এক্সিডেণ্ট হৈছে, কিমানজনৰ মৃত্যু হৈছে এইটো ডেটা এতিয়া আমি ওলাম, এইটো 31 নাইটৰ আগতে মানে এতিয়া আমি কৰিম কি আছে। বাট বহুতখিনি মানে লাষ্ট 1 weekত আপুনি চাইছে তো বহুত কম হৈছে এক্সিডেণ্ট। এইটো আমি ধূপধৰাৰ পৰা লৈ হাইৱেত মানে সদায় ইভিনিং আৰু ৰাতি টাইমত আমাৰ মানুহ থাকে, DTO, পুলিচ আৰু স্পেচিয়েলি পিকনিক স্পটছ, যি পিকনিক স্পট আমাৰ ডিষ্ট্ৰিক্টত আছে, সূৰ্য পাহাৰ হয় या বেলেগ জেগাত আছে নদীৰ ওচৰতে, তাতে আমি ড্ৰাইভাৰক চেক কৰিছোঁ। এনেকুৱা ড্ৰাইভে ছাৰ নিশ্চয় পথ দুৰ্ঘটনা হ্ৰাস কৰিব। এইটো চলিব মানে ছিজন যেতিয়া আৰম্ভ হ'ব তেতিয়া হ'ব টিল January 26 কমি যাব, ডেফিনেটলি কমি যাব। এইটো আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ, গোৱালপাৰা আগিয়া গুৱাহাটী পথৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যিসমূহ যান বাহন অহা যোৱা কৰি আছে সেইসমূহ যান বাহনত ইতিমধ্যে আচলতে দেখিবলৈ পোৱা গৈছে, বিশেষকৈ চালকসকলৰ ছিট বেল্ট আছেনে নাই, হেলমেট আছেনে নাই, সেই তাৰ কিন্তু পৰীক্ষা নিৰীক্ষা চলি আছে। আৰু এই অভিযানত স্বয়ং জিলা আয়ুক্ত নামি পৰিছে আৰু জিলা আৰক্ষী অধীক্ষকো আছে। আমি দেখুৱাইছোঁ যিহেতু উৎসৱৰ বতৰ, আজি 31 ডিচেম্বৰ, সমানে কাইলৈ যিহেতু 1 জানুৱাৰী পালন কৰা হ'ব, সেয়ে সুৰাপায়ী চালকসকলক নাকি লগোৱাৰ লগতে যিসকল আচলতে চালক হেলমেট নাইবা
ছিট বেল্ট পিন্ধা নাই তেওঁলোকক আচলতে সজাগ কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে।